Hello everyone and welcome back to my YouTube channel again. আৰু বৰ্তমান গৈ আছো মই মৰ্নিং 7:30 মান বাজিছে আৰু ইফালে লৈছো ধূপ চাকি তেল তো মন্দিৰত মানে গৈ আছো আমাৰ মানে শিৱৰাত্ৰি স্পেশাল প্ৰিপাৰেচন চলি আছে ধুনীয়াকৈ মানে আয়োজন হ'ব 26 তাৰিখে তো সেয়া মানে অলপমান ধুনীয়াকৈ কাম বনবোৰ বাৰু হৈ গ'ল অলমোষ্ট আৰু আধা আধি বাকী আছে বাৰু তাৰে অলপমান মানে আমি চন্দ্ৰ তাপটো মানে লগাবৰ কাৰণে আহিছোঁ আজি বৰ্তমান মই আহিছোঁ বৰ্তমান অকলে আৰু ইফালে দাদা আৰু দাদা আহি আছে দুজন দাদা আহিব মানে সিহঁতে অলপমান লেট আৰু মই মানে সবচে ফাষ্ট আৰু ইফালে চাওক আমাৰ হাই স্কুল আৰু এইখিনিতে আছে আমাৰ মন্দিৰটো জুম কৰি দিছোঁ এয়া কেমেৰাটো ইমান খাছ নহয় বাৰু সেইটো কাৰণে আপোনালোকে দেখাত অলপমান প্ৰব্লেম হ'ব পাৰে কিন্তু ওচৰত যাই কিনে দেখাই আছোঁ ধুনীয়াকৈ মানে মন্দিৰটো আৰু ইফালে আমাৰ হাই স্কুলৰ লগতে ধুনীয়াকৈ এইফালে আমাৰ মন্দিৰটো ইফালে আছে আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ আৰু ইফালে গছত হেলোজেন লাগি আছে এইটো ছুইচ বোৰ্ড স্পেচিয়েল ক্ৰেডিট টু ডেনিয়েল পুমা লাইটিং মানে ৰাতিও নাম হ'বতো সেইটো কাৰণে মানে হোৱা দেখিছে ৰাতি নাম হ'ব যে সেইটো কাৰণে মানে ইয়াত লাইট দি দিয়া হৈছে আৰু এইখিনিতে খিচিৰি বনোৱা হ'ব মানে বছৰে ইয়াতে খিচিৰি ধুনীয়াকৈ বনায় আৰু ইফালে দেখিছে খৰি ধুনীয়াকৈ আনিকৈ থৈ দিছে ইয়াতে গাঁৱৰ ৰাইজে এইফালে খৰি ষ্টক কৰি থৈ দিছে এইফালে খৰি ষ্টক কৰি থৈ দিছে আৰু কালি বা আজি ইয়াতে শিৱবাৰ আৰ্টটো কৰা হ'ব আমাৰ বৰদলৈ ডাঙৰীয়া কৰিব বাৰু এইফালে পাথৰবিলাকত অলপমান পেইণ্ট কৰিব লাগিব অলপমান ধুনীয়াকৈ কালাৰফুল কিবা কিবি কৰি দিব লাগিব অলপ ডিজাইন অলপ ভাল লগাকৈ আৰু ইয়াত ধুনীয়াকৈ কলগছ পুতিব লাগিব এইখিনি কালি বা আজি ভাটিবিলাক কৰা হ'ব এণ্ড বৰ্তমান বাৰু মানুহ নাই ওপৰত অকলে মই আহি আছোঁ চবেই মানে অলপমান দেৰিকৈ আহিব বৰ্তমান মই মানে আজি আগে একদম অলপমান চলি আহিছোঁ আৰু অকলে ভিডিঅ' বনাম বুলিকে নহ'লেতো বহুত মানুহ থাকিব না কাম কৰি থকাৰ পিছত আৰু কাম বন কৰি থাকিলে ভিডিঅ' কৰিব কাৰণে ভাল নালাগে সেইটো কাৰণে আৰু ইফালে দেখিছে এয়া এইটো ধুনীয়াকৈ ৰভাটো সাজি দিয়া হ'লে ইয়াতে চেণ্ডেলটো ধুনীয়াকৈ থৈ দিওঁ এইটো চাওক ৰভাটো ইয়াতে ধুনীয়াকৈ নাম থাকিব ইয়াতে আমাৰ শৰাইবোৰ পতা হ'ব আৰু তাৰপিছত ইয়াত নাম ধৰিব ইয়াতে ৰাইজে বহিকৈ ধুনীয়াকৈ নাম ধৰিব এইফালে চাহ তাহ বনোৱা হ'ব এইটো চাওক তাৰপিছত এইফালে আমাৰ মেইন মন্দিৰটো আপোনালোকক ওপৰত যাই কিনে দেখাই আছোঁ বাৰু এই মন্দিৰটো আছে এটা পাথৰৰ ওপৰত দেখিছেনে আপোনালোকে কেমেৰাত হয়তো ভালকৈ ধৰিব নোৱাৰে চাগে আৰু ভালকৈ চাগে আপোনালোকে হেৰি কৰিব পৰা নাই কিন্তু মানে এইটো চাওক ওপৰত পূৰা একদম মানে ওপৰত আছে এইফালে ধুনীয়াকৈ ওপৰত আপোনালোকে মানে ইয়াত মন্দিৰত আহি মানে এনেকৈ এটা মানে চকুন ফিল কৰিব ন আপোনালোকক কৈছোঁ আৰু মন্দিৰটোত যাব লগা হ'লে এনেকুৱাকৈ যাব লাগিব আমি এনেকুৱা চাইডে এনেকুৱা ৰাস্তা চাওক এনেকুৱা এইফালে ইন ফিউচাৰ আমি ধুনীয়াকৈ এইবিলাক ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম যদি কিবা ভাল হেৰি হয় এইফালে ধুনীয়াকৈ আৰু এনেকৈ বাঁহ বান্ধি দিব লাগিব এনেকুৱা বাঁহ বান্ধি দিব লাগিব আৰু আপোনালোকে মানে মই ভিডিঅ' নবনাই মানে মুখত কথা কি ক'ম কি নক'ম লাগিয়ে যায়গৈ মানে সেইটো কাৰণে বহুত দিনৰ পিছত মানে ভিডিঅ'বোৰ বনাওঁ না সেইটো কাৰণে মানে অলপমান মুখখন এটা কথাবোৰ ওলাব কাৰণে টান হয় সেইটো কাৰণে আৰু অলপ আৰু লাজো লগা হৈ গ'ল মানে বহুত এইফালে চাওক এয়া এইবোৰ জেগা কেমেৰা থ্ৰু দি আপোনালোকক ভালকৈ মই একো ফিলটো দিব পৰা নাই আপোনালোকে বেয়া নাপাব কিন্তু আপোনালোকে একবাৰ আহি চালে গম পাব আৰু এইফালে বাঁহ আনিকৈ থৈ দিছে দাদাহঁতে আৰু এনেকুৱা চিৰি ধুনীয়াকৈ এনেকৈ যদি পূৰা এনেকুৱা দি কিনে যদি গোটেই ৰাউণ্ডকৈ দিব লগা হয় বহুত বেছি সুবিধাজনক হ'ব আৰু ভালো লাগিব চাই এইফালে এনেকুৱা ছাগলী আহি অলপমান উৎপাত কৰি থাকে বাৰু লেতেৰা হৈ যায় এসোপা তেনেকুৱা আনি থৈছে এসোপা চাফা কৰিব লাগিব বৰ্তমান বাৰু মই আছোঁ মই চাফা কৰিব লাগিব এতিয়া সেইখিনি চাফা ধুনীয়াকৈ কৰি দিম আৰু এইফালে সেয়া চাওক আপোনালোকে হয়তো কেমেৰা বেয়া যদিও হয়তো অলপ হ'লেও চাগে গম পাইছে কেনেকুৱা কি জেগাটো এয়া ফিলটো কৰিছে চাগে আপোনালোকে ভাল কেমেৰা দি হ'লে অলপমান আৰু ভালকৈ বেটাৰ আহিলে হয় কোৱালিটি তেতিয়া আপোনালোকে ভালকৈ দেখা পালে হয় অলপমান কিন্তু কি কৰিব আৰু এইটো কেমেৰাটো মানে অলপমান বহুত পুৰণা মোবাইলটো
টকা পইচাও নাই ধুনীয়াকৈ সেইটো কাৰণে ধুনীয়াকৈ ওম নমঃ শিৱায় মানুহ আহি গ'ল ইয়াতে চাকি জ্বলাইকৈ গুচি গৈছে আৰু মেট্ৰিক পৰীক্ষা চলি আছেতো সেইটো কাৰণে বাবাৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিছিল চাগে চাকি ধুনীয়াকৈ দুটা দি আৰু এয়া আমাৰ বৰ্তা দাদা খুৰা সিহঁতে এয়া বেছি দিন হোৱা নাই এইটো বনাইকৈ থৈ গৈছে দান পাত্ৰ আগতে মানে পইচাবোৰ দক্ষিণাবোৰ ইয়াতে পৰি থাকে না সেইটো কাৰণে মানে এইটো ধুনীয়াকৈ বনাই দিয়া হৈছে দাদাহঁতে ধুনীয়াকৈ বনাই দিছে এইটো ভালো লাগিছে বাৰু আৰু এয়া ফটোখন নতুনকৈ কৰি দিছে অলপমান মেৰামতি আৰু এনেকুৱা আমাৰ মন্দিৰটো আৰু এই জেগাখিনি আমাৰ মানে লাংটা পাহাৰ বুলিকৈ কয় আৰু সেইফালে পথাৰ আছে এয়া পথাৰ চাৰিওফালে পথাৰ এইফালে জংঘল আৰু এই ওপৰৰ পৰা এনেকুৱা এই তলত নাম ধৰিব ধুনীয়াকৈ এইফালে মন্দিৰটো এইখিনিত তাত গাঁৱৰ ৰাইজে তাতে নাম ধৰিব দিন ৰাতি তাতে নাম হ'ব শিৱৰাত্ৰিৰ দিনাখন আৰু ইফালে চব পূৰা একদম চাফা হৈ আছে চব এইবোৰ এনেকুৱা ৰাস্তাটো জেগাত একবাৰ 360 ভিউ দি দিছোঁ আপোনালোকক অ'কে ত্ৰিভুৱন বিয়পি গতিৰ সন্তাপ সহিব নোৱাৰি মহাদেৱ পগলা আহি আছে ধুনীয়াকৈ ধুতি পিন্ধি আহিছে তিৱা ড্ৰেছ পিন্ধি আহিছে বাহ কথা পাতি আহি আছে ওম নমঃ শিৱায় ধুনীয়াকৈ বান্ধি দিব লাগিব অলপমান প্ৰথমত মাজতো বান্ধি ল'ব লাগিব এইটো মাজতো বান্ধি ল'ব প্ৰথমত বান্ধি ল'ব লাগিব বম বম ভলে এয়া মই নৰেশ দা আৰু ভাইটি মিলি শিৱৰাত্ৰিৰ উপলক্ষে আমি এই চন্দ্ৰতাপ অৰ্পণ কৰিছোঁ বাবাৰ থানলৈকে আজি আমি চন্দ্ৰতাপ এখন অৰ্পণ কৰিছোঁ আৰু ভৱিষ্যত যাতে সুৰক্ষিত হওক বাবাই যাতে আমাক আশীৰ্বাদ কৰে তাৰ কাৰণে আজি দিছোঁ আৰু চন্দ্ৰতাপ এখন কেনেকুৱা লাগিছে ভাল লাগিছে সকলো ৰাইজে ক'ব কেনেকুৱা লাগিছে এয়া আমাৰ শিৱৰাত্ৰিৰ উপলক্ষে হৰ হৰ মহাদেৱ